আচলতে মই সেইটো গম নাপাওঁ। আজি 2 দিন হৈ গ'ল। আগতে এবাৰ আহিছিলে হ'লে সেই টাইমত ক'বতে মই ভয় খালোঁ। ক'বতে নগাই টেক্স উঠাবলৈ আহিছে। সেই টাইমত ক'বতে মোৰ লগৰ এটাই ক'লে কি আপুনি মমাই আঁতৰি দিয়ক। মই সেইটো কাৰণে আঁতৰি আছিলোঁ সেইফালে। তাৰপিছত ক'লে বোলে নহয় বোলে আপোনাৰ দেউতাৰ নাম কি, কিন্তু চব মই লুকুৱাই দিলোঁ। মাইকী মানুহক ক'বতে বিচনা এইফালে দৰ্জাখন বৈ পিনে লুকাই থাক, আমি এইফালে হাবি পাঞ্জত সোমাইছোঁ। পোৱালিকেইটাক লৈ পিনে মই ঘূৰি ফুৰিছিলোঁ হ'লে তো মাহঁতে লুকাই আছিলোঁ হ'লে। তো সেইদিনাখনি পেহী আছিলে হ'লে ঘৰত। পেহীয়ে ক'লে কি নহয় বোলে নামটো কি, তেতিয়া ক'লে বোলে গুলিচুতীয়া নাম্বাৰটো নাম চাম লৈ গুচি গ'ল। আকৌ আজি কি মন গ'ল আকৌ ঘূৰি আহিছে। আজি ৰাতিপুৱা ঘূৰি আহিছে। খুব বেছি সেই টাইমত 7টামান বাজিছে। 7টামান বজাত সেই টাইমত বাথৰুম গৈছোঁ মই। তেতিয়া শুনি পাইছোঁ নগা আহি পালেহি। তেতিয়া মনতে ভাবিছোঁ সিহঁতি আকৌ উল্টাকৈ আকৌ আহিছে। তেতিয়া আহি পিনে কৈছে কি তো চব বিচাৰিছিলে, কিন্তু মানে কি বিচাৰিছিলে ক'বলৈ ঠিকাত নাই। মই যদি কাগজ পত্ৰ দেখাই দিয়া মানে কাঢ়ি মেলি লৈ ল'ব পাৰে। পাওঁতে আহিছে এইবোৰ, আমিতো গম নাপাওঁ এইবোৰ সিহঁতৰ কি নামত কেনেকৈ আহিছে। তো সেই টাইমত ক'লে। তাৰপিছত মই মাইকী মানুহ গৈ ওলালে মোৰ ওচৰত। তাৰপিছত কৈছে কি নাম্বাৰটো খুজিছে, দিওঁ নেকি কৈছে। বোলো নাম্বাৰ চাম্বাৰ একো দিবলৈ নাই, মোবাইলটো বেয়া আছে বুলি কৈ থৈ দে। তো এনেকৈ ক'লে। এনেকুৱা মাতক তাৰপিছত নাম্বাৰ চাম্বাৰ একো নিদিলে নকৰিলে, গ'লগৈ। তাৰপিছত নগাকেইটা গ'ল বুলি মনতে ভাবি পিনে গ'লগৈ চাগে। আকৌ ঘূৰি আকৌ মই সোমাই দিওঁ নহয় ভিতৰত। তাৰ ঘূৰি আহি সোমাই দিয়াৰ পিছতে আকৌ নগা এটা আহি পিনে আকৌ ভিতৰত মই সোমাই থকা জেগাতে পালেহি নহয়। তো তেতিয়া নাম্বাৰ লিখিছিলে। মই তেতিয়া সেইদিনাখন দেখাই পাইছে আৰু সেইকাৰণে পাৰ্টিৰ কথা ভয় লাগে না। তো সেই টাইমতে মই কৈছোঁ ককাই তো একো নাই কৈছে, ভয় নাখাবি, এইটো নাম্বাৰ পূৰা লিখি কিনেহে গাইছে দেই। তো ঠিক আছে একো নাই, কি ভয় খাব আছে না। বন্ধুকটো এতিয়া ধৰি কিনে থকা নাই। ক'বতে পূৰা বেগ লৈ কিনে ঘূৰি আছে। এইখন গাঁওখনৰ নামটো কি? এইটো গাঁও এতিয়া ক'বতে পূৰা সৰুপানী এৰিয়াই হ'ব এইটো। কেইজন মানুহ আছে ইয়াত ক'বতে আমি এনেকৈ ক'বতে এইখিত ক'বতে একদম তললৈকে হিচাপ কৰিলে আমিতো 35 ঘৰ ওপৰতো হৈ যাব পাৰোঁ। গোটেই 35 ঘৰতে কৰিছে নে? চব গোটেই চব হ'ব। আপোনালোকৰ ভোটৰ কাৰ্ড আধাৰ কাৰ্ড ভোট ক'ত দিয়ে আপোনালোকে? আমি এতিয়া ক'বতে দলদলিত দি আছোঁ। দলদলিত এতিয়া ইয়াত এতিয়া সৰুপানীৰ মানুহ আছে। সৰুপানীয়ে ক'বতে ইয়াত হেৰিত পাই আছে, এই নবৈদে ক'ত পাই আছে। কিন্তু সৰুপানী এৰিয়াটো ক'বতে চব দি আছে, কিন্তু মানে ক'বতে সৰুপানীৰ নামটো কেইজন নগা আহিছিলে? নগা আজি মইতো লুকাই থাকিলোঁ। এনেই কমিছত মাইকী মানুহজনী আহিছিলে হ'লে, নগা 4টামান আহিছিলে হ'লে, 5টামান আছে সিহঁতি। মতে ময়ো তেনেকৈ শুনিছোঁ, ঘৰে ঘৰে আহি পিয়ল কৰি আছে বুলি ময়ো শুনিছোঁ। মইতো এতিয়ালৈকে লগ পোৱা নাই। আৰু সদ্যহতে যিবিলাক মহিলা আছে বা যি মুৰব্বী আছে তেখেতলোকৰ এই দেৱালত সম্ভৱ ঘৰ নম্বৰবিলাক কিবা কিবি দি থৈছে নেকি। মই এতিয়া আহিছোঁহে। তাৰপৰা ধৰি লওক এইটো বহুত দীঘলীয়া প্ৰচেছ আছে। এতিয়া আৰম্ভৰ পৰাই ক'ব লাগিব নেকি। এতিয়া কথাটো কওকচোন, চিন্তাৰ বিষয় হয় না অসমৰ হেৰিত একেবাৰে চিন্তাৰ বিষয়। আমাৰ ইয়াত ধৰি লওক এতিয়া অসম চৰকাৰৰ পৰা বিজুলী বাতিও আনিছোঁ আমি MGNৰেগাৰো কাম কৰিছোঁ। ইতিমধ্যে এতিয়া PMGY ঘৰবিলাকো আহি আছে আৰু অন্য ৰাস্তাবিলাকো এতিয়া ছেকশ্যন হৈ আছে। আৰু ভোটাৰো ইয়াত ধৰি লওক কাৰোবাৰ ঘৰ আছে কাৰোবাৰ নাই, হ'লেও পিয়ল মতে 101টা ঘৰ আছে। এতিয়া CRPF ব্যৱস্থা কিবা গম আহিছিলে নেকি আপোনালোকৰ ওচৰলৈ? আমাৰ ৱাৰ্ড মেম্বাৰৰ ঘৰলৈ আহিছিলে। তো ইতিমধ্যে তেখেতলোকে বোলে আপোনালোকে নগাৰ পৰা বোলে মাটি কিনিছে, তো মাটিৰ কাগজবিলাক দেখুৱাব লাগে, আনিব লাগে তেনেকৈ বুলি কৈছে। তো ধৰি লওক এই বিষয়টো মই অলপ বহলভাৱে ক'লে চনটো নাজানো। প্ৰথমত আছিলে 80-85 চনৰ কথা। তেতিয়া আছিলে ইয়াত বিট এটা কাকতি বুলি আছিলে, সেইটো জানো। তাৰ আগত আমাৰ ইয়াৰ মানুহ একটাও ইয়াত খেতি কৰা নাছিলে। পৰবালি, বাৰঘৰীয়া, কাছমাৰি, টেংৰাজান সেইবিলাকৰ মানুহ আহি খেতি কৰি আছিলে, চফা আছিলে। তাৰপাছত মাজতে কি হ'ল নাজানো, খেতি কৰা মানুহবিলাকে গুচি গ'ল। অসম চৰকাৰৰ ফৰেষ্ট যিবিলাক আছিলে এই ঘৰবিলাক এভেকশ্যন কৰিলে। এভেকশ্যন কৰি আৰু তেখেতলোকে মাটিবিলাক এৰি দিলে। তাৰ পৰা কাকতি আছিলে ইয়াত বিট হিচাপে,
তাৰ পৰা সি গুচি গ'ল। তাৰপাছত কিবা একটা হাজৰিকা আছিলে, নাম নাজানো, আৰু এটা গগৈ আছিলে, লেঙৰা গগৈ বুলি কৈছিলে, তাৰো নাম নাজানো। তেখেতলোকৰ সময়ত তেখেতলোকে কি কৰিলে, এই বৃহৎ একটা এৰিয়া আমাৰ অসমৰ চৰকাৰৰ মাটিখিনি নগালেণ্ডৰ হাতত সম্ভৱ গতাই দিছিলে নেকি, সেই বুলি তেখেতলোকে ইয়াত খেতি বাতি কৰিছিলে, নগাবিলাকে কৰিছিলে আগত। তাৰ পৰা চবক নহয়, আৰু যি হাজৰিকা কৈছোঁ, আমাৰ অসমৰ মানুহবিলাকে ইফালৰ পৰা এইখিনি যিমান আছে একটাও কাগজ নাই। তেখেতলোকে তেখেতৰ কথা শুনি আহিছিলে নে নিজে ধৰিছিলে নাজানো। তো তেনেকুৱা এইটো অসমৰ হয়, অসমৰ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।